Hello everyone, welcome to Exam Lab. আমি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ প্ৰিভিয়াছ ইয়েৰ পেপাৰ ডিছকাছ কৰি আছিলোঁ গুৱাহাটী হাইকোৰ্টৰ। ইয়াৰ আগতে আমি 2018 আৰু 2023 যোনকেইখন অনুষ্ঠিত হৈ গৈছে দুইখনৰে প্ৰিভিয়াছ ইয়েৰ পেপাৰ ডিছকাছ কৰিছোঁ। আজি আমি ডিছকাছ কৰিম 2014ত যোনখন পেপাৰ হৈছিলে সেইখনৰ। আৰু আপোনালোকে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি ল'বলৈ নাপাহৰিব। চ' আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইখন পেপাৰো হৈছে গুৱাহাটী হাইকোৰ্টৰ হয়, গুৱাহাটীৰ কাৰণে যিখন হয়। আৰু ফাৰ্ষ্ট ইয়াতে কুৱেশ্যনটো আহে, মই আগৰ পেপাৰটো কৈছোঁ যে ফাৰ্ষ্ট মনত ৰাখিব লাগিব যে গুৱাহাটী হাইকোৰ্টখন কোনকেইখন ষ্টেটৰ কাৰণে হয়। চ' হাইকোৰ্ট অফ আছাম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ কাৰণে হয়। আৰু এইখন ৰিটেন এক্সামিনেশ্যন হৈছিলে 6/4/2014 ছানডে হৈছিলে। আৰু ইয়াৰ টোটেল ফুল মাৰ্কছ আছিলে 150। আপোনালোকে দেখিছে চাগে ইয়াৰ আগৰ পেপাৰকেইখনত টোটেল মাৰ্কছ আছিলে 120। একচুৱেল পেটাৰ্ণটো চেঞ্জ হৈছে। একেবাৰে 2014 যোনখন আছিলে তাত 150 মাৰ্কছৰ হৈছিলে আৰু টাইম ছেইম দিছিলে 2 hours আৰু 0.25 নেগেটিভ মাৰ্কিং আছিলে। মানে যদি আপোনালোকে আনচাৰটো ভুল কৰে আপোনালোকৰ 0.25 মাৰ্কছ ডিডাক্ট হৈ যাব। চ' আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াত আপোনালোকক ষ্টাৰ্ট কৰাৰ আগতে ফাৰ্ষ্টে কথা এটা জনাই থওঁ যে আপোনালোকে ভাবিব হয়তো ইয়াৰ যোনখিনি জিকে পৰ্শ্যনটো আপোনালোকৰ কাৰণে বৰ্তমান ইয়াৰ কোনো ৰিলিভেঞ্চ নাই বুলি ভাবিব যে মানে যিহেতুকে এখন 2014 পেপাৰ হয়। কিন্তু একচুৱেলি সেইটো নহয়। আপোনালোকে ইয়াৰ পৰা আইডিয়া পাব যে কেনেকুৱাবিলাক কুৱেশ্যন আগতেও সুধি আহিছে আৰু কেনেকুৱাবিলাক সোধাৰ সম্ভাৱনা আছে। আৰু তাৰ উপৰিও মই ইয়াৰ যেতিয়া আনচাৰটো ক'ম ইয়াৰ ৰিচেণ্ট যোনখিনি ডেভেলপমেণ্ট হৈছে সেইখিনিও জনাই যাম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। কুৱেশ্যন নম্বৰ 1ৰ পৰা ষ্টাৰ্ট কৰোঁ। ফিফা ৱৰ্ল্ড কাপ 2014 উইল বি হেল্ড এট। যিহেতুকে 2014 চনতে এখন অনুষ্ঠিত হৈছিলে। চ' 2014 চনৰ কথা সুধাইছে। ব্ৰাজিল, চাইনা, অষ্ট্ৰেলিয়া, ফ্ৰান্স। চ' 2014 চনত একচুৱেলি হৈছিলে এইটো ব্ৰাজিলত। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। কিন্তু আমাৰ কাৰণে এইটো কোনো এতিয়া বৰ্তমান গুৰুত্বপূৰ্ণ কথা নহয় যে 2014 চনত ক'ত হৈছিলে। আমাৰ কাৰণে এতিয়া ইম্পৰ্টেণ্ট হ'ল যে 2000 ৰিচেণ্ট মষ্টনো কেতিয়া হৈছে ফিফা ৱৰ্ল্ড কাপ। চ' ৰিচেণ্ট মষ্ট হৈ গৈছিলে আমাৰ 2022ত। আৰু ফিউচাৰত কোনটো হ'ব 2026ত হ'ব নেক্সট ফিফা ৱৰ্ল্ড কাপ আপকামিংখন। এতিয়া আমি এই দুইটা ইয়েৰৰে ডিটেইলছখিনি জানিব লাগিব। চ' লাষ্ট আমাৰ হৈ গৈছে 2022ত আৰু এইখন ক'ত হৈছিলে কাটাৰত, মানে মিডিল ইষ্টৰ কাণ্ট্ৰি হয়, কাটাৰত হৈছিলে। আৰু ইয়াত কোন জিকিছিলে আৰ্জেণ্টিনা। মানে উইনাৰ আছিলে আৰ্জেণ্টিনা আৰু কাটাৰত হৈছিলে হোষ্ট কাণ্ট্ৰি, মানে ইয়াত খেলা হৈছিলে। চ' এইটো আছিলে আমাৰ 2022ৰ ডিটেইলছখিনি। নেক্সট আমাৰ যোনটো হ'বগৈ 2026ত হ'ব। যিহেতুকে এইটো আপোনালোকে দেখি ইয়াত গম পালে চাগে, তেতিয়াহ'লে আমি কি গম পালোঁ ফিফা ৱৰ্ল্ড কাপ কিমান বছৰ মূৰে মূৰে হয়। ইয়াৰ আৰু এটা ইম্পৰ্টেণ্ট ডিটেইলছ কি 4 বছৰৰ মূৰে মূৰে হয়। ইন এভৰি 4 year ফিফা ৱৰ্ল্ড কাপ হেল্ড। আৰু এইটো কিহৰ কাৰণে হয় ফুটবলৰ কাৰণে। চ' নেক্সট 2026ত যোনটো হ'ব তাত হোষ্ট কোনে কৰিব, ইয়াত হোষ্ট কৰিব কানাডা, USA আৰু মেক্সিকোৱে। আপোনালোকে এই নাম তিনিটা মনত ৰাখিব। চ' 2026ত তিনিখনে কৰিব, কানাডা, USA আৰু মেক্সিকো। আৰু উইনাৰটো আপোনালোকে খেলখন শেষ হোৱাৰ পিছত গম পাব। চ' এই দুটা ইম্পৰ্টেণ্ট হয়। নেক্সট আমাক কুৱেশ্যনটো সুধিছে পংকজ আদৱানী ইজ ৰিলেটেড টু হুইচ গেম। কৈছে যে পংকজ আদৱানী কিহৰ লগত ৰিলেটেড সুধিছে। টেনিছ, শ্বুটিং, স্নুকাৰ, বেডমিণ্টন। তেওঁ কিহৰ লগত জড়িত স্নুকাৰ। আৰু তেওঁ এতিয়াও বৰ্তমান বহুত প্ৰখ্যাত এজন খেলুৱৈ হয় স্নুকাৰৰ জগতত। তেওঁ বহুতখিনি অনাৰ্ছো পাইছে ইয়াৰ কাৰণে। নেক্সট কুৱেশ্যন নম্বৰ 3। গজৰাজ অৰ ছুপাৰ হাৰকিউলিছ ৰিচেণ্টলি মেট উইথ এন এক্সিডেণ্ট ইন দ্য চেণ্ট্ৰেল ইণ্ডিয়া ইজ কি হয় সুধিছে। মানে গজৰাজ কি হয়নো সুধিছে। এন এয়াৰফ'ৰ্চ কেৰিয়াৰ, এ নাভেল শ্বিপ, এন এলিফেণ্ট, এ ৰেলৱে লোক'ম'টিভ। কি হয় এন এয়াৰক্ৰাফ্ট কেৰিয়াৰ। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 4। Which foreign dignitary was the guest of honor for the Republic Day Parade 26th January 2014? 2014 ৰিপাব্লিক ডে পেৰেডত কোন গেষ্ট অফ অনাৰ আছিলে সুধিছিলে। প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডোনেছিয়া, চেঞ্চেলৰ অফ জাৰ্মানী, প্ৰেছিডেণ্ট অফ শ্ৰীলংকা, প্ৰাইম মিনিষ্টাৰ অফ জাপান। চ' সেইটো সময়ত কোন আছিলে প্ৰাইম মিনিষ্টাৰ অফ জাপান। অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট। কিন্তু ইয়াতে আৰু এটা আনচাৰ ওলাই গ'ল কি হয় 2025ত কোন আহিছিলে গেষ্ট অফ অনাৰ, যোনটো আমাৰ ৰিচেণ্ট মষ্ট হয় 26 জানুৱাৰী 2025 যোনটো আমাৰ ৰিচেণ্ট পোষ্ট হয়। তাত গেষ্ট অফ অনাৰ কোন আছিলে প্ৰাভোৱো চুবিয়াণ্টো। এওঁ ক'ৰ আছিলে ইণ্ডোনেছিয়াৰ। কোন হয় নামটো হয় প্ৰাভোৱো চুবিয়াণ্টো। চ' এনেদৰে আপোনালোকে প্ৰিভিয়াছ ইয়েৰ পেপাৰৰ পৰা
কুৱেশ্যনবিলাক জানি জানি ইয়াৰ কাৰেণ্টৰ লগত ৰিলেট কৰি যাব লাগিব নেক্সট কুৱেশ্যন নম্বৰ 5 হুইচ মোগল এম্পায়াৰ ৰুলাৰ ৱাজ ন'ন এজ ছায়াৰ উৰ্দু পয়েট বাহাদুৰ শ্বাহ জাফৰ শ্বাহজাহান জাহাংগীৰ ঔৰংজেব চ' কাক কোৱা হয় বাহাদুৰ শ্বাহ জাফৰ আৰু তেওঁ কোন আছিলে লাষ্ট মোগল এম্পায়াৰ আছিলে লাষ্ট মোগল এম্পায়াৰ নেক্সট কুৱেশ্যন নম্বৰ 6 হুইচ ওৱান অফ দ্য ফলোয়িং বুকছ ইজ ৰিটেন বাই বিক্ৰম ছেঠ বিক্ৰম ছেঠে ইয়াৰ কোনখন কিতাপ লিখিছিলে সুধিছে দ্য নাইট ৰানাৰ দ্য হোৱাইট টাইগাৰ এ চুইটেবল বয় শ্বেম আপোনালোকে যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখন মোৰ ফ'ল' কৰি আহিছে তেতিয়া এইটো দেখিব পাৰিব চাগে এই কুৱেশ্যনটো বহুত কমন হয় আগৰ পেপাৰখনটো আহিছে চ' কোনখন লিখিছিলে আপোনালোকে হয়তো আনচাৰটো ক'ব পাৰিব কি হ'ব এ চুইটেবল বয় অপশ্যন নম্বৰ চি ইজ কাৰেক্ট ইয়াৰ লগে লগে আমি আৰু কি জানিব লাগিব এই বাকীখন যে বুক দিয়া আছে তাৰনো ৰাইটাৰ কোন কোন হয় তো ফাৰ্ষ্ট দিয়া আছে দ্য কাইট ৰানাৰ কোন হয় খালিদ হুছেইনি নেক্সট হোৱাইট টাইগাৰৰ কোন হয় অৰবিন্দ আৰু এই শ্বেমখনৰ ৰাইটাৰ কোন হয় সলমান ৰশ্বিদি আৰু এই ৰাইটাৰজন এইবাৰৰ ইয়াৰটোত বহুত ফেমাছ হৈছে কাৰণ তেওঁৰ এখন বুক যিখন বহুত বছৰৰ কাৰণে বেন হৈ গৈছিলে সেইখন বৰ্তমান ইণ্ডিয়াত পোৱা গৈছে মানে বেনটো অফিচিয়েলি উঠাই দিয়া নাই কিন্তু সেইখন আপোনালোকে পাৰ্চেছ কৰিব পৰা হৈছে চ' সেইখন বুকখনৰ নামটো আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায় এওঁৰ আৰু সেইখন বুকখনৰ নাম কি হৈছে ছেটেনিক ভাৰ্চেছ এই বুকখনৰ নামটো মনত ৰাখিব শ্বেম বুকখন লিখিছিলে সলমান ৰশ্বিদিয়ে আৰু তেওঁৰ আৰু এখন বুক হৈছে কি ছেটেনিক ভাৰ্চেছ এই বুকখন বহুত এইবাৰ ফেমাছ হৈছে চ' এইটো নামো মনত ৰাখিব নেক্সট কুৱেশ্যন নম্বৰ 7 হুইচ টাৰ্ম ইজ নট এছ'চিয়েটেড উইথ দ্য স্পৰ্ট ক্ৰিকেট কৈছে যে ইয়াৰ কোনটো টাৰ্ম ক্ৰিকেটৰ লগত ৰিলেটেড নহয় মিডন শ্লিপ থাৰ্ড মেন চেণ্টাৰ ফৰৱাৰ্ড চ' ইয়াৰ কোনটো ৰিলেটেড নহয় আপোনালোকে যদি কোনোবা খেলপ্ৰেমী আছে তেওঁ গম পাবই কি হ'ব চেণ্টাৰ ফৰৱাৰ্ড এইটো ক্ৰিকেটৰ লগত ৰিলেটেড নহয় এইটো কিহৰ লগত ৰিলেটেড ফুটবল হকীৰ লগত ৰিলেটেড নেক্সট কুৱেশ্যন নম্বৰ 8 হুইচ চিটি হেজ দ্য মনো ৰেইল ট্ৰান্সপৰ্ট ফেচিলিটি কোনখন চিটিতনো মনো ৰেইল ট্ৰান্সপৰ্ট ফেচিলিটিটো আছে সুধিছে মুম্বাই দিল্লী পাটনা বেংগলোৰ ক'ত আছে মুম্বাই অপশ্যন নম্বৰ এ ইজ কাৰেক্ট নেক্সট দিছে দিব্যানী খোব্ৰাক ডে ৱাজ ৰিচেণ্টলি ইন নিউজ চিজ কৈছে যে দিব্যানী কি হয়নো সুধিছে এন এক্ট্ৰেছ এ বেডমিণ্টন চেম্পিয়ন ডেপুটি কাউন্সিল জেনেৰেল আৰু এ পুলিচ অফিচাৰ চ' তেওঁ কি হয় ডেপুটি কনচুল জেনেৰেল অপশ্যন নম্বৰ চি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 10 দ্য ফাৰ্ষ্ট স্পৰ্টছ পাৰ্চন টু বি এৱাৰ্ডেড ভাৰত ৰত্ন ইজ কৈছে যে ফাৰ্ষ্ট কোনজন খেলুৱৈয়ে ভাৰত ৰত্ন পাইছিলে সুধিছিলে সৌৰভ গাংগুলী ধ্যানচান্দ বাইচুং ভুটিয়া আৰু শচীন তেণ্ডুলকাৰ চ' এইটো আপোনালোকে সকলোৱে হয়তো জানে কোনে পাইছিলে শচীন তেণ্ডুলকাৰ আৰু এওঁ কিহৰ লগত ৰিলেটেড সকলোৱে হয়তো জানে চাগে ক্ৰিকেটৰ লগত আৰু ইয়াৰ লগত আমি আৰু কাৰেক্ট যোনখিনি ষ্টেটিক পৰ্চন সেইখিনিও আমি জানিব লাগিব ভাৰত ৰত্নৰ বিষয়ে চ' ভাৰত ৰত্ন ইজ কি হায়েষ্ট চিভিলিয়ান অনাৰ আৰু এইটো কিমান চনৰ পৰা দিয়া হৈছে 1954 পৰা দিয়া হৈছে ভাৰত ৰত্নক ইয়াৰ লগে লগে আকৌ ছেকেণ্ড হায়েষ্ট অনাৰ কি হয় তেতিয়াহ'লে পদ্ম বিভূষণ থাৰ্ড পদ্ম ভূষণ আৰু ফ'ৰ্থ কি হয় পদ্মশ্ৰী আৰু এই 1954ত দিয়া হৈছিলে যেতিয়া তেওঁলোকে তাত তিনিজনে পাইছিলে একেলগে আৰু সেই তিনিজনৰ নামকেইটা কি সকলোৱে মনত ৰাখিব শ্ৰী ৰাজা গোপালাচাৰী চি ভি ৰমন আৰু ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ সেই তিনিজনৰ নামটো আপোনালোকে মনত ৰাখিব এই তিনিটা নামো আপোনালোকক লিখি দিছোঁ চি ৰাজা গোপালাচাৰী চি ভি ৰমন আৰু ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ এইটো মনত ৰাখিব নেক্সট কুৱেশ্যন নম্বৰ 11 প্ৰেজেণ্ট চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট ইজ গুৱাহাটী হাইকোৰ্টৰো চিফ জাষ্টিছ কোন হয় সুধিছে প্ৰেজেণ্ট মানে মনত ৰাখিব এইটো 2014 পেপাৰ সেইটো সময়ত কোন আছিলে সুধিছে চ' ইয়াত 4টা অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট কোনটো হ'ব অপশ্যন নম্বৰ চি শ্ৰী এ এম চপ্ৰে চ' এইটো 2014 সময়ৰ কাৰেণ্ট আছিলে চ' বৰ্তমান কাৰেণ্ট মানে এজ অফ 2025 কোন হয় এইটো আমি জানিব লাগিব বৰ্তমান হয় 2025ত হয় কাৰেণ্টলি হয় আশুতোষ কুমাৰ আৰু ইয়াৰ আগতে কোন আছিলে তেওঁৰ আগে তেওঁ কাৰ পৰা লৈছে মানে 2024ত আছিলে আপোনাৰ বিজয় বিষ্ণুই আপোনালোকৰ হয়তো এক্সামত সুধিব পাৰে যে আশুতোষ কুমাৰৰ আগতনো চিফ জাষ্টিছ কোন আছিলে এতিয়া কি জানিব লাগিব বিজয় বিষ্ণুই চ' এই দুটা নামো মনত ৰাখিব আপোনালোকে এনেদৰে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা ষ্টেটিকখিনি গোটাব লাগিব আৰু তাৰ লগত কাৰেণ্টৰ যোনটো কাৰেণ্ট এফেয়াৰ্ছটো সেইখিনিও ৰিলেট কৰিব লাগিব
Next, question number 12. Recently, PSLV C-16 rocket was launched by Indian Space Research Organization, ISRO, from the Sriharikota. In context of the space research program, what is the expansion of the term PSLV? সুধিছে যে PSLV full form to কি হেতুৱে Power Satellite Launch Vehicle, Plane Satellite Light Vehicle, Plane Satellite Launch Vehicle, Polar Satellite Launch Vehicle. So এটো আপোনালোকে সকলোৱে হয়তো জানে কি হ'ব Polar Satellite Launch Vehicle. Option number D is correct. Next, question number 13. Earth Hour Day, an energy saving initiative, is celebrated on. কৈছে যে Earth Hour Day নো কেতিয়া celebrate কৰা হয় 2nd of January, 8th of March, 1st of April, and 29th of March. So কেতিয়া celebrate কৰা হয় 29th of March. Option number D is correct. আৰু এনেকুৱা ইম্পৰ্টেণ্ট ডেইজৰ ওপৰত যদি এটা স্পেচিফিকেলি ভিডিঅ' লাগে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব Next, question number 14. ICC World Cup T20 Cup 2014 is being held at. কৈছে যে ICC T20 World Cup ক'ত খেলা হৈছিলে 2014ত শ্ৰীলংকা সাউথ আফ্ৰিকা বাংলাদেশ ইণ্ডিয়া সো 2014ত ক'ত খেলা হৈছিলে বাংলাদেশত অপশ্যন নম্বৰ সি ইজ কাৰেক্ট কিন্তু আমাক কি লাগিব ৰিসেন্টলি ক'ত হৈছিলে সো ৰিসেন্টলি কেতিয়া হৈছিলে 2024ত আৰু কোনে কোনে হোষ্ট কৰিছিলে ৱেষ্ট ইণ্ডিজ এণ্ড USA আৰু কোন জিকিছিলে হেতু ইম্পৰ্টেন্ট হয় ইণ্ডিয়া জিকিছিলে কাক ডিফিট কৰিছিলে সাউথ আফ্ৰিকাক ডিফিট কৰিছিলে Next, question number 15. IC chips used in the computers are usually made of. মানে IC chips bila কিহেদি বনানো সুধিছে IC মানে ফুল ফৰ্ম কি ইন্টিগ্ৰেটেড সাৰ্কিট সো কম্পিউটাৰ ইউজ কৰা হয় এটো কিহৰ পৰা বনাই সুধিছে লিড সিলিকন ক্ৰোমিয়াম গোল্ড সো এটো কিহৰ পৰা বনাই সিলিকন সিলিকন এটা কি হয় এটো মনত ৰাখিব ইট ইজ এ টাইপ অফ সেমিকন্ডাক্টৰ Next, question number 16. Find the odd term out. Odd term no কোনটো বিচাৰি উলিয়াব দিছে ইন্টাৰনেট লিনাক্স ইউনিক্স এণ্ড উইন্ডোজ সো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব ইন্টাৰনেট ইন্টাৰনেট কি হয় এটা গ্লোবাল কম্পিউটাৰ নেটৱৰ্ক হয় মানে ইটো কম্পিউটাৰ পৰা হিটো কম্পিউটাৰ পৰা গুটেখিনি আমি যেহেতু কানেক্ট কৰো হেতু আমি গুটে প্ৰসেসটো কি কওঁ ইন্টাৰনেট বাট বাকিখিনি কি হয় লিনাক্স ইউনিক্স আৰু উইন্ডোজ অপাৰেটিং সিস্টেম হয় এই বাকি তিনটা কি হয় অপাৰেটিং সিস্টেম এই ইম্পৰ্টেন্ট পইণ্ট বিলাক আপোনালোকে নিজে নোট ডাউন কৰি যাব কাৰণ এখিনি এক্সামৰ কাৰণে বহুত হেল্পফুল হ'ব Next, question number 17. Grand Prix F1 champion who met with an accident at Sky Resort is. কৈছে যে Grand Prix F1 champion যোনজনৰ এক্সিডেন্ট হৈছিলে তেওঁ কোন হয় সুধিছে নামটো কিন্তু ইয়াৰ আগত আমি জানিব লাগিব যে Grand Prix F1 champion কি হয় এটো এটা কি হয় কাৰ ৰেচিং হয় কোনোবাই চাই নি বাৰু মোক জনাবচোন কমেন্ট সেকশনত আৰু ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব মিচেল স্কুমাঞ্চাৰ Option number A is correct. Next, question number 18. The chemical name of the ordinary table salt. Ordinary table salt or no chemical name to ki hudise. Ordinary table salt to mane ami jonto khabole use kor nimok to hetu. Sodium bicarbonate, sodium chloride, potassium bicarbonate. So your correct answer ki hobo sodium chloride. Option number B is correct. Aru your chemical formula ki hobo NaCl. Eto apnalok monot rakhibo. Ketiaba hoyto sodium chloride boli nidi NaCl boli dibo pare. আৰু ইয়াৰ যোনটো সোডিয়াম বাইকাৰ্বনেট এটোক আমি নরমালি কি বুলি কওঁ বেকিং সোডা বেক কৰিবলৈ যেটো সোডা ইউজ কৰো হেটোক আমি কি বুলি কওঁ সোডিয়াম বাইকাৰ্বনেট আৰু বাকিখিনিৰ কেমিক্যাল ফৰ্মুলাটো মনত ৰাখিব পটাছিয়াম ক্লোৰাইডৰ কি হ'ব KCl Next, question number 19. The first nuclear powered submarine of India. Which is nuclear powered submarine no kunkhon hudise INS Trishul, INS Arihant, INS Virat, INS Satrunasak. So, ইয়াৰ কোনখন কাৰেক্ট আনসাৰ হ'ব INS Arihant. এখন ফাৰ্স্ট নিউক্লিয়াৰ সাবমেৰিন হয় মানে নিউক্লিয়াৰ পাৱাৰ্ড সাবমেৰিন হয় ইণ্ডিয়াৰ এতিয়া ইয়াৰ লগে আমি জানিব লাগিব বাকিখন কি হয় INS Trishul যিখন হয় এখন তলৱাৰ ক্লাছৰ হয় এতিয়া তলৱাৰ ক্লাছ বুলি ক'লে কি বুজায় একচুয়ালি এটা সিৰিজ বনায় মানে সাপোজ এখন INS Arihant খন কি হয় নিউক্লিয়াৰ পাৱাৰ সাবমেৰিন হয় এই নিউক্লিয়াৰ পাৱাৰ সাবমেৰিন অকলটো এখন নবনায় তেনেকুৱা বহুত কিখন বনাব তাৰ যোনখন ফাৰ্স্ট বনাব যেহেতুকে INS Arihant খন বনাইছিলে সো এটো কি বুলি ক'ব Arihant ক্লাছ বুলি ক'ব তেনেদৰে INS Trishul খন কিহৰ ক্লাছ হয় তলৱাৰ ক্লাছ মানে এই তলৱাৰ নামৰ INS খন ফাৰ্স্ট বনাইছিলে আৰু এখন কি হয় ষ্টিলথ ফ্ৰিগেট কি হয় ষ্টিলথ ফ্ৰিগেট এটা ফ্ৰিগেট মানে কি হয়
যিবিলাক সৰু হয় কম্পেৰেটিভলি সৰু হয় আৰু যিবিলাকে কি ষ্টিল মানে কি লুকাই থাকিব পৰা মানে সহজতে ৰেডাৰত ধৰা নপৰে আৰু এইবিলাক সহজতে কি কৰে নিজকে বাকীবোৰ শ্বিপক ডাঙৰ ডাঙৰ শ্বিপবিলাকক কি কৰে প্ৰটেকশ্যন দিয়ে আৰু INS বিৰাট কি হয় এখন এয়াৰক্ৰাফ্ট কেৰিয়াৰ হয় এইটো কি হয় এয়াৰক্ৰাফ্ট কেৰিয়াৰ হয় আৰু INS শত্ৰুনাশক বুলি পাৰ্টিকুলাৰলি এনেকুৱা কোনো INS নাই নেক্সট কুৱেশ্যন নম্বৰ 20 who also known as the Madiba in South Africa died in 2013 Nelson Mandela Hansi Cronje John Mandibar আৰু জুলিয়াছ নায়াৰে সো কাৰেক্ট আনসাৰ কি হ'ব নেলছন মাণ্ডেলা অপশ্যন নম্বৰ এ ইজ কাৰেক্ট আৰু তেওঁ কি আছিলে প্ৰেছিডেণ্ট অফ সাউথ আফ্ৰিকা আছিলে প্ৰেছিডেণ্ট অফ সাউথ আফ্ৰিকা আছিলে কেতিয়াৰ পৰা আছিলে 1994 পৰা 1999 লৈকে নেক্সট দিছে কুৱেশ্যন নম্বৰ 21 হু ইজ দ্য ডাইৰেক্টৰ অফ দ্য ফিল্ম লাইফ অফ পাই নামৰ চিনেমাখনৰ ডাইৰেক্টৰ কোন সুধিছে গিলনেটাৰ আংলি ডেভিড ৱমাৰ্ক অনিতা নায়াৰ সো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব আংলি অপশ্যন নম্বৰ বি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 22 নেম দ্য মাৰ্চ ৰ'ভাৰ অফ নাছা নাছাৰ মাৰ্চ ৰ'ভাৰখনৰ নামনো কি সুধিছে ইৰা কিউৰিচিটি ডিস্কভাৰী চেলেঞ্জাৰ সো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব কিউৰিচিটি অপশ্যন নম্বৰ বি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 23 ইন এন অৰ্ডিনেৰী ইয়েৰ হুইচ 3 months বিগিন অন দ্য ছেইম ডে অফ দ্য উইক কৈছে যে এটা অৰ্ডিনেৰী ইয়েৰ মানে আমাৰ ইয়াৰ দুটা টাইপত আমি ভাগ কৰিব পাৰোঁ অৰ্ডিনেৰী ইয়েৰ এণ্ড লিপ ইয়েৰ অৰ্ডিনেৰী ইয়েৰত কিমান ডেজ থাকে 365 ডেজ আৰু লিপ ইয়েৰত কিমান থাকে 366 ডেজ যিহেতুকে আমাৰ ফেব্ৰুৱাৰী মাহটোত 29 ডেজ থাকে আৰু এইটো কেতিয়া আহে 4 বছৰ মূৰে মূৰে এতিয়া কৈছে যে তেনেকুৱা অৰ্ডিনেৰী বছৰ এটাত কোন তিনিটা মাহত ছেইম ডেৰ পৰা এটা উইক ষ্টাৰ্ট হয় সো সেইটো আপোনালোকে কেনেকৈ জানিব পাৰিব ইয়াৰ কাৰেক্ট আনসাৰটো আপোনালোকক ফাৰ্ষ্টে কৈ দিছোঁ মাৰ্চ ফেব্ৰুৱাৰী আৰু নৱেম্বৰ অপশ্যন নম্বৰ চি ইজ কাৰেক্ট সো এইটো আপোনালোকে কেনেকৈ জানিব পাৰিব আপোনালোকে এটা কোড মনত ৰাখিব এই কোডটোৰ পৰা আপোনালোকে সদায় উলিয়াব পাৰিব মানে কোডটো হৈছে ফাৰ্ষ্টে আপোনালোকে 12 স্কুৱেৰ কৰিব 12 স্কুৱেৰ মানে কিমান হ'ব 12 144 নেক্সট কৰিব 0 এটা দিব 5 5 যে কিমান 25 নেক্সট আকৌ 0 এটা দিব 5 পিছত আমাৰ কি হ'ব 6 6 যে কিমান 36 আৰু তাৰপিছত কিমান আহিব এই 144 দিছিলে যে তাৰ লগত 2 এটা প্লাছ কৰি দিব 146 এইটো একচুৱেলি কি হয় আমি কেলেণ্ডাৰ বেছ প্ৰব্লেম এপটিটিউডত কৰিবৰ কাৰণে এইটো ইউজ কৰোঁ আপোনালোকে ইয়াতো কৰিব পাৰে এইটো আৰু কেলেণ্ডাৰ কেনেকৈ ছল্ভ কৰে যদি এপটিটিউডৰ ক্লাছো লাগে মোক কমেণ্ট ছেকশ্যনত জনাব এতিয়া আপোনালোকে ইয়াত এইটো 12টা মাহৰ হয় সো এইটো জানুৱাৰী ফেব্ৰুৱাৰীকে লিখি যাব পাৰিব ফাৰ্ষ্টটো জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চৰ কাৰণে তেনেদৰে আপোনালোকে চাই যে যদি যোনকেইটাত নাম্বাৰকেইটা ছেইম থাকে সেই মাহকেইটাৰ ছেইম ডেৰ পৰা ষ্টাৰ্ট হয় মানে যেনেকৈ 444 আছে তেতিয়াহ'লে এই তিনিটা মাহ ছেইম ডেটৰ পৰা ষ্টাৰ্ট হ'ব ডেৰ পৰা ষ্টাৰ্ট হ'ব 444 কিহত আছে তেতিয়াহ'লে ফেব্ৰুৱাৰী মাৰ্চ আৰু নৱেম্বৰত হ'ব সো এইটো কাৰেক্ট আনসাৰ হ'ব তেনেদৰে আপোনালোকক যদি সুধিলেহেঁতেন এই দুটা অকল থাকিলেহেঁতেন জানুৱাৰী আৰু কোনটো ষ্টাৰ্ট হ'ব অক্টোবৰ জানুৱাৰী অক্টোবৰ ছেইম হ'ব কিন্তু মে'টো নাছিলে একচুৱেলি সো আমাৰ এইটো ইনকাৰেক্ট হ'ল তেনেদৰে আপোনালোকে চেক কৰিব পাৰিব নেক্সট কুৱেশ্যন নম্বৰ 24 Kapilavastu relics, fragments of the Lord Buddha's bone for the second time in 114 years recently traveled from India to কৈছে যে Kapilavastu relics কি হয় মানে fragments of Lord Buddha's bone মানে বুদ্ধদেৱৰ যোনখিনি অৱশিষ্ট থাকি গৈছিলে মানে বনছবিলাক তেওঁৰ সেইবিলাক ক'লৈ ট্ৰেভেল কৰা হৈছিলে ৰিচেণ্টলি মানে 2014ৰ কথা সুধিছে মনত ৰাখিব চাইনা শ্ৰীলংকা ম্যানমাৰ জাপান সো সেইটো সময়ত ক'লৈ লৈ গৈছিলে শ্ৰীলংকা অপশ্যন নম্বৰ বি ইজ কাৰেক্ট কিন্তু ৰিচেণ্টলিও এই ৰেলিক্সখিনি ক'বলৈ লৈ যোৱা হৈছিল আৰু সেইটো বহুত নিউজত আছিলে আৰু সেইটো ক'লৈ লৈ গৈছিলে ৰিচেণ্টলি 2024ত লৈ গৈছিলে থাইলেণ্ডলৈ এইটো আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্যন নম্বৰ 25 নেম দ্য অথৰ অফ দ্য বুক ট্ৰেইন টু পাকিস্তান হু ডাইড ৰিচেণ্টলি ট্ৰেইন টু পাকিস্তান নামৰ বুকখনৰ ৰাইটাৰ কোননো সুধিছে বিক্ৰম ছেঠ VS নাইপল খুশৱন্ত সিং চি ৰাজগোপালাচাৰী সো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব খুশৱন্ত সিং অপশ্যন নম্বৰ চি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 26 Vishwarupam is a 2013 Tamil spy thriller film written, directed and co-produced by Dash, who also enacted the lead role. সুধিছে সো কৈছে যে তামিল স্পাই ফিল্মখনত বিশ্বৰূপমত কোনেনো ডাইৰেক্ট আৰু ৰাইটাৰ কৰিছিলে
প্ৰকাশ ৰাজ, ৰজনীকান্ত, কমল হাসান, চিৰঞ্জীৱী। চ' কোনে কৰিছিলে? কমল হাসান। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 27. দ্য ফাৰ্ষ্ট পাৰ্চন টু ছেট ফুট অন দ্য মুন on July 20, 1969 and who died on the August 25, 2012 was. কৈছে যে চন্দ্ৰত ফাৰ্ষ্টে কোনে ভৰি থৈছিলে? নেভিল আৰ্মষ্ট্ৰং, নীল আৰ্মষ্ট্ৰং, গগন নাৰং, মাইকেল ফিলিপছ। চ' এইটো সকলোৱে আপোনালোকে জানে হয়তো কোনে কৈছিলে? নীল আৰ্মষ্ট্ৰং। নেক্সট কুৱেশ্যন নম্বৰ 28. দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ট্ৰেভেল ইন স্পেচ ৱাজ। কৈছে যে ফাৰ্ষ্ট ভাৰতীয় কোন আছিলে যোনে স্পেচলৈ গৈছিলে? ৰাকেশ শৰ্মা, বিপিন মালহোত্ৰা, কল্পনা চাওলা, মাইকেল ফিলিপছ। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? ৰাকেশ শৰ্মা। আৰু তেওঁ কিমান চনত গৈছিলে? 1984ত। কিন্তু তেওঁ ইণ্ডিয়াৰ পৰা যোৱা নাছিলে, তেওঁ ক'ৰ হৈ গৈছিলে? ছ'ভিয়েট ইউনিয়নৰ পৰা গৈছিলে। Next question number 29. Sunita Williams spent dash days in space. 10, 365, 195, 400. So Sunita Williams বৰ্তমানো বহুত নিউজত আছিল। এইটো কিন্তু পুৰণা নিউজ হয়। চ' ইয়াৰ কাৰেক্ট আনচাৰ হ'ব 195. অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। কিন্তু আমি এতিয়া ৰিচেণ্ট নিউজখিনিও জানি ল'ব লাগিব সুনিতা উইলিয়ামছৰ লগত। চ' বৰ্তমান কি হৈছিলে? কাৰেণ্টলি তেওঁ কিমান দিনৰ কাৰণে আছিলেগৈ? 286 ডেইজৰ কাৰণে স্পেচত আছিলে। আৰু এইটো মনত ৰাখিব, ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত আছিলে, ISS-ত। আৰু কোন কোন আছিলে? সুনিতা উইলিয়ামছৰ লগত আৰু এজন আছিলে, তেওঁৰ নামটো কি? বুচ উইলমৰ। তেওঁ সুনিতা উইলিয়ামছৰ লগতে তাত আছিলে, ষ্টাক হৈ গৈছিলে। আৰু তেওঁ কিহত গৈছিলে? যিখনৰ যান্ত্ৰিক বিজুতিৰ কাৰণে তাতে থাকিবলগীয়া হৈছিলে? বয়িং ষ্টাৰ লাইনাৰত গৈছিলে। কিহত গৈছিলে তেওঁ? বয়িঙৰ ষ্টাৰ লাইনাৰ স্পেচ ক্ৰাফ্টত গৈছিলে তেওঁ গৈছিলে আৰু আহিছিলে কিহত? কেম বেক তেওঁ কিহত হৈছিলে? স্পেচ এক্সৰ ড্ৰেগন স্পেচ ক্ৰাফ্টত আহিছিলে। ক্ৰিউ ড্ৰেগন স্পেচ ক্ৰাফ্টত আহিছিলে। চ' এইকেইটা ইনফৰ্মেশ্যন বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ সুনিতা উইলিয়ামছ বৰ্তমান বহুত নিউজত আছিলে। তেওঁ কিমান ডেইজ আছিলে? 286 ডেইজ। ক'ত আছিলে? ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত। তেওঁৰ লগত কোন গৈছিলে? বুচ উইলমৰ গৈছিলে। আৰু কিহত গৈছিলে? বয়িং ষ্টাৰলাইনাৰ স্পেচ ক্ৰাফ্টত। আৰু আহিছিলে কিহত? স্পেচ এক্সৰ ক্ৰিউ ড্ৰেগন নামৰ স্পেচ ক্ৰাফ্টখনত। নেক্সট কুৱেশ্যন নম্বৰ 30. আজিৰ এই ভিডিঅ'টোৰ পাৰ্টটোত কুৱেশ্যন নম্বৰ 30লৈকে ডিছকাছ কৰিম। ইয়াৰ পিছৰ পাৰ্টটোত কুৱেশ্যন নম্বৰ 31লৈকে ডিছকাছ কৰিম। এনেদৰে যাতে ভিডিঅ'খিনি আপোনালোকে অতি সোনকালে পাই থাকে, তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি ল'বলৈ নাপাহৰিব। আৰু আপোনালোকৰ যদি কিবা ডাউট থাকে মোক কমেণ্ট ছেকশ্যনত জনাব, বা কিবা নতুন ভিডিঅ' যদি লাগে এইটো টপিকৰ ওপৰত, সেইটো মোক কমেণ্ট ছেকশ্যনৰ জৰিয়তে আপোনালোকে জনাব পাৰিব। চ' কুৱেশ্যন নম্বৰ 30. World Heritage Committee declared which natural site in India as a World Heritage Site in July 2012. চ' 2012 চনতনো কোনটো নেশ্যনেল হেৰিটেজ চাইট হিচাপে, ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছিলে সুধিছে। দ্য নীলগিৰিছ, দ্য আৰাৱলী ৰেঞ্জেছ, ৱেষ্টাৰ্ণ ঘাট, ইষ্টাৰ্ণ ঘাট। তো কাক কৰিছিলে? ৱেষ্টাৰ্ণ ঘাটক। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। আৰু ৱৰ্ল্ড হেৰিটেজ চাইট টোটেল কিমান নম্বৰ ইণ্ডিয়াত আছে সেইটো আপোনালোকৰ কাৰণে হোমৱৰ্ক থাকিলে, এইটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব। টোটেল নাম্বাৰ অফ হেৰিটেজ চাইট ইন ইণ্ডিয়া, এইটো মোক কমেণ্ট ছেকশ্যনত জনাব আপোনালোকে। চ' আজিৰ ভিডিঅ'টোৰ কাৰণে ইমানেই আছিল। নেক্সট ভিডিঅ'টোত লগ পাম পুনৰ কুৱেশ্যন নম্বৰ 31ৰ পৰা। থেংক ইউ ফৰ ৱাচিং।